মঙলবাৰে দিনৰ 2 বজাত অসম গণ পৰিষদ ধেমাজি জিলা সমিতিৰ বাৰ্ষিক সাধাৰণ সভা মাছখোৱা মিলন সংঘৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত। উপস্থিত ৰাজ্যিক সাধাৰণ সম্পাদক, অসমৰ শক্তিশালী পুৰণি আঞ্চলিক ৰাজনৈতিক দল অসম গণ পৰিষদ। আজি মাছখোৱাত অসম গণ পৰিষদৰ ধেমাজি জিলা সমিতিৰ বাৰ্ষিক সাধাৰণ সভাখন অনুষ্ঠিত কৰা হয়। আজি উক্ত অনুষ্ঠানত পুৱা পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, অসমীয়া জাতীয় জীৱনৰ হিয়াৰ আমঠু জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰাৰ পিছতে এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত কৰা হয়। উক্ত সভাত আগন্তুক দিনত আঞ্চলিক ৰাজনৈতিক দলটোক শক্তিশালী ৰূপত আগুৱাই নিয়াৰ ক্ষেত্ৰত আলোচনা কৰাৰ লগতে দলৰ জ্যেষ্ঠ নেতাসকলক সম্বৰ্ধনা জনাই আগন্তুক দিনত কৰিবলগীয়া কৰণীয় কামৰ সন্দৰ্ভত আলোচনা কৰা হয়। আজি উক্ত অনুষ্ঠানত অসম গণ পৰিষদৰ ৰাজ্যিক সাধাৰণ সম্পাদক তুলন কোঁৱৰ, কেন্দ্ৰীয় সমিতিৰ নেতা তুলাৰাম গগৈ, অমপ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভানেত্ৰী প্ৰণীতা গগৈ, জিলা সভাপতি লক্ষীধৰ হেনচুৱা, লগতে জিলা সমিতি, বিভিন্ন আঞ্চলিক সমিতি, বুথ সমিতিৰ নেতাকৰ্মীসকল উপস্থিত থাকে। বহু প্ৰত্যাশিত বাৰ্ষিক সাধাৰণ সভা অৰ্থাৎ প্ৰতিনিধি সভাখন আজি আমি মাছখোৱা এই মিলন সংঘত আমি অনুষ্ঠিত কৰিছোঁ। আৰু ইয়ালৈ আমাৰ 65খন আঞ্চলিক সমিতি আছে অসম গণ পৰিষদৰ, জোনাই পৰা আমাৰ 65খন গতিকে তাৰ প্ৰত্যেকজন প্ৰতিনিধি আমাৰ মাজলৈ আহিছে। আমি আগন্তুক দিনবিলাকত দল আমি শক্তিশালী কেনেকৈ কৰিব পাৰিম, আমি 85টা অসম গণ পৰিষদ দলে শক্তিশালী স্থিতিত 20 বছৰ দখল খোৱা এটা দল, এই দলটো আমি কিবা পৰিস্থিতিত কিবা কাৰণে 2016 চনত আমি ভাৰতীয় জনতা পাৰ্টীৰ লগত আমি এলায়েন্স হৈছোঁ, এতিয়াও এলায়েন্স আমাৰ চলি আছে। তথাপিতো আমি আগতে কালি এলায়েন্স আমাৰ নাথাকিবতো পাৰে, গতিকে আমি শক্তিশালী ভেটিত অসম গণ পৰিষদৰ শক্তি কৰাৰ কাৰণে আজি আমি ইয়াত এখন সভা প্ৰতিনিধি সভা হৈছে। ইয়াত আজি ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক এটাইকেইটা বিষয়ত আমি ইয়াত প্ৰস্তাৱ গ্ৰহণ হ'ব আৰু দলীয় কৰ্মীৰ মনৰ ভাৱৰ আদান প্ৰদান হ'ব। পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, শ্ৰদ্ধাঞ্জলি হৈ গৈছে। আৰু ইয়াত 15জন অসম গণ পৰিষদ দলৰ প্ৰতিষ্ঠাপক কৰ্মীক আমি এখন চেলেং কাপোৰ বা গামোচা আৰু ভগৱান শ্ৰীকৃষ্ণৰ শাস্ত্ৰৰ উত্তম গীতা ভাগৱত ধৰ্মৰ উত্তম নাম, দেৱতাৰ উত্তম দৈৱকী নন্দন বুলি কোৱা গীতা এভাগ আমি প্ৰত্যেকজন আমাৰ পুৰণা প্ৰতিষ্ঠাপক কৰ্মীসকলক দিয়াৰ কাৰণে আমি আয়োজন কৰিছোঁ। আমাৰ কেন্দ্ৰীয় সমিতি তুলাৰাম গগৈ, তুলন কোঁৱৰ ডাঙৰীয়া সাধাৰণ সম্পাদক আহিছে। আমি বহু কথা আলোচনা কৰিম। ইয়াত আজি আপোনালোকৰ কি কিবা প্ৰস্তাৱ লোৱা কথা? ইয়াত প্ৰস্তাৱ আমি ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক এটাইকেইটা দিশতে আমি আজি ইয়াত প্ৰস্তাৱ গ্ৰহণ কৰিম আৰু আমাৰ গোটেই সিদ্ধান্তবিলাক এইবিলাক আমি কেন্দ্ৰীয় সমিতিলৈ পঠিয়াব লাগিব। কেন্দ্ৰীয় সমিতি অনুমোদন জনোৱাৰ পিছত কাৰ্যকৰী কৰা হ'ব। ঠিক আছে।